সন্ধিয়া সময়ত লতানিও বটিয়াকালি বজাৰত এটা ছাগলী চোৰ মানে ৰাইজে ধৰিছিলে। ধৰাৰ পিছত মানে পুলিচ আহিছিলে। পুলিচ অহাৰ পিছত মানে এটা হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছিলে। তেতিয়া মানে আমি গম পাই পেলাই মই তাত গৈছিলোঁ ভিডিঅ' কৰিবলৈ। তাত আমবাগান ICয়ে মোক কিয় ভিডিঅ' কৰিছা, কাৰ অধিকাৰ ক'ত পাইছা, তেনেকৈ মোক ভাবুকি দিছে। মই যোনটো ভিডিঅ' কৰিছিলোঁ ভিডিঅ'কেইটা তাত মোক ডিলিট কৰিব বুলি কৈছিলে, ভাবুকি দিছিলে। আৰু লগতে আৰু এটা কৈছিলে যে তোক ছাগলী চুৰি চোৰ বুলি তেনেকৈ ভাবুকি দিছে, ছাগলী চুৰি বুলি ফচাই দিব বুলি তেনেকৈ ভাবুকি দিছে। মই বাৰ বাৰ কৈছোঁ মই এজন সাংবাদিক, স্থানীয় সাংবাদিক হিচাপেহে মই ভিডিঅ' কৰিছিলোঁ। এইটোৱে মোক তেনেদৰে ভাবুকি দিছে আমবাগান ICয়ে। দেখা গৈছে যে পূৰ্বতেও আমবাগান আৰক্ষীয়ে একাংশ সাংবাদিকৰ লগত তেনে ঘটনা কৰা পৰিলক্ষিত হৈছিল। এই সন্দৰ্ভত আপুনি ঊৰ্ধ্বতম কৰ্তৃপক্ষক কি আহ্বান জনাব? মই এইটোৱে ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনাওঁ যাতে সাংবাদিকক যাতে এনেকৈ দুৰ্ব্যৱহাৰ বা অশ্লীল গালি গালাজ যাতে নাপাৰে, আৰু সাংবাদিক নিগ্ৰহৰ ঘটনা সদায় সমাজত চলি থাকে, তেনেকৈ যাতে নহয় সেইবাবে আৰু SP মহোদয়ক মই এইটো আহ্বান জনাইছোঁ যাতে এনেকৈ ঘটনা আৰু নহয়। মানে আপুনি বাতৰি জগত কৰিবলৈ যোৱাই মানে আমবাগান আৰক্ষীৰ মূৰত কামুৰি হৈছিল? মই মানে গৈছোঁ যে মানে গৈ পেলাই ভিডিঅ' খুলি কৰাৰ পিছত মানে কি সি ভাবিছিলে যাতে কিয় ভিডিঅ' কৰিব বা ভিডিঅ' কৰিলে যদি সিহঁতে যদি এৰি দিয়ে আসামীটোক, সেইকাৰণে মানে মোক বাধা দিছে ভিডিঅ' ডিলিট কৰিব লাগে। ডিলিট কৰিছে, তো এতিয়াই কৰিব লাগে, ৰাজহুৱা স্থানত মোক কৰিছে। আৰু অশ্লীল বাক্য দিছে, ভাবুকি দিছিলে, ছাগলী চুৰি বুলি ফচাই দিম বুলি তেনেকৈ ভাবুকিও মোক দিছে আমবাগান ICয়ে। চন্দ্ৰকান্ত ফুকন।